1 টকা নোহোৱাকৈ এই দুইটা মেচিন লৈ যাব পাৰিব ভেজিটেবল কাটাৰ হওক ফাষ্ট ফুডৰ ব্যৱসায় কৰিম বুলি কিন্তু আপোনাৰ হাতত টকা নাই 1 টকাও নাই তেনেহলে আপোনালোকে এই ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰিব মানে ভেজিটেবল বিলাক বা ফ্ৰাই কৰা হওক 100+ আপোনালোকৰ মেচিন আছে আৰু 100+ ব্যৱসায় আপোনালোকৰ আইডিয়া তেওঁলোকে লৈ আহিছে ইয়াত ভেজিটেবল খিনি ইয়াত খুলি লোৱাৰ পিছত দি দিয়াৰ পিছত ইয়াত এইটো হাতেৰে এনেকৈ অলপ প্ৰেছ কৰিলে প্ৰেছ কৰাৰ লগতে আপোনালোকে যিটো কাম আপোনালোকে 3 ঘণ্টা লাগিছিল সেই কামটো ভেজিটেবল কাটিং আপোনালোকে মাত্ৰ 30 সেকেন্ডত কৰিব পাৰিব 3 ঘণ্টাৰ কামটো আজি আপোনালোকে এনেকুৱা এটা ব্যৱসায় বিষয়ে ক'ব ওলাইছো মানে একদম প্ৰচলিত হ'ব লাগে কাৰণ সকলোৱে আজিকালি যিবিলাক ফাষ্ট ফুডৰ দোকান দি থাকে ষ্ট্ৰীট ফুড বিলাক যি দেখিছে আপোনালোকে কিন্তু আপোনালোকে যে সেই ষ্ট্ৰীট ফুড বিলাকৰ দোকানবিলাক যিগুলো ভেজিটেবল কাটাৰ হয় বা আপোনালোকে যিবিলাক বস্তু প্ৰস্তুত কৰে কেনেকৈ প্ৰস্তুত কৰে আপুনি জানেনে মোৰ এটা লগত আপোনালোকে দেখিব পাৰিছে দুটা মেচিন আছে এইটো এটা মেচিন আৰু এইটো এটা মেচিন এই দুটা মেচিন লৈ আপোনালোকে একদম সৰুকৈ এনেকুৱা এটা ব্যৱসায় আপুনি আৰম্ভ কৰিব পাৰিব যে দুটা মেচিন দেখিছো এই দুটা মেচিন দি মেইন পাৰপাসটো কি হয় কি কৰা হয় মানে তোমাৰ আমাৰ যোনবিলাক আমি ফাষ্ট ফুড খাওঁ বাহিৰত ৰেষ্টুৰেণ্টত হওক বা বাহিৰত ঠেলা যোনবিলাকত ফাষ্ট ফুড বনাই থাকে তেওঁলোকে ধৰি লওক মঞ্চুৰিয়ান বনায় ফ্ৰেঞ্চ ফ্ৰাইজ বনায় আমি যোনবিলাক খাওঁ সেইবোৰ কি হয় হাতেৰে কাটিং কৰে এতিয়া আমাৰ সময় বচাবৰ কাৰণে আহিছে দুটা মেচিন এই দুটা মেচিনৰ জৰিয়তে তুমি ফ্ৰেঞ্চ ফ্ৰাই কাটিং কৰিব পাৰা আৰু মঞ্চুৰিয়ানৰ কাৰণে যিবিলাক ভেজিটেবল লাগে সকলো বস্তু তুমি এইটো মেচিনত মিনিটত কাটি শেষ কৰিব পাৰা মিনিটতে মানে যিটো কাম এতিয়া 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টা লাগিছিল মানে সেইটো কাম এতিয়া মিনিটত কৰিব পাৰিব এটা কথাই পল যে এতিয়া হাতেটো কৰিলে তেতিয়াটো পইচা নগৈছিল কিন্তু এতিয়া মেচিনটো ললে বহুত টকা খৰচা হ'ব নেকি বহুত বেছি টকা না যায় এটা মিনিমাম বাজেটত আপোনালোকে এইটো মেচিন নিব পাৰিব মিনিমাম বাজেট আৰু এটা কথা এটা কওঁ যদি কাভাৰ মানে একদম হে মিনিমাম বাজেটটো নাই কোনোবাই ইএমআই ল'ব বিচাৰিছে তেনেহলে তোমালোকে কেনেকুৱা ব্যৱস্থা কৰি দিবা যদি ইএমআই ল'ব বিচাৰিছে তেনেহলে আপোনালোকে নিয়াৰবাই বেংক ব্ৰাঞ্চত গৈ বেংক ফাইনেন্স কৰাব পাৰে তাৰ কাৰণে এখন বেংকৰ কোটেশনৰ প্ৰয়োজন হয় যোনখন আপুনি আমাৰ মা কামাখ্যা মেচিনৰ পৰা লৈ যাব পাৰিব আচ্ছা এতিয়া মেচিনটোৰ বিষয়ে অলপ পাতো হা এতিয়া এই মেচিনটো যে অপাৰেট কেনেকৈ কৰা হয় কি কাৰেন্ট লাগে বা কেনেকুৱা বেটাৰী নে কি কোনো হাৰ্ড নহয় মেচিনটো জাস্ট এটা প্লাগ ইন অপচন হয় দেখিছেনে প্লাগটো জাস্ট প্লাগ ইন কৰিলে হ'ল তাৰপিছত আপুনি ইয়াত সুইচ দিলে হ'ল যোনটো কাটাৰ দেখিছে সন্মুখৰ পৰা দেখাই দিব এই যোনটো ফ্ৰেঞ্চ ফ্ৰাই কাটাৰ দেখিছে এই বস্তুটো ইয়াত যেটা প্ৰেছ হ'ব ইয়াত অটোমেটিক মানে আলুৰ ফ্ৰেঞ্চ ফ্ৰাই শেপত ওলাই আহিব আচ্ছা মানে ফুলি অটোমেটিক মানে সুইচ দিলে হ'ল গোটেই কামখিনি নিজে হৈ যাব তাৰপিছত এফালে এটো তোমাৰ মেনুৱেলি কৰিব লাগিব ইয়াত যোনটো তুমি লিভাৰ দেখিছা ইয়াত তুমি ভেজিটেবলছ খিনি দি পেলাই হাতেৰে প্ৰেছ কৰিলে হ'ল তুমি যিমান কেজি লাগে সিমান কেজি তুমি মিনিটত কাটি শেষ কৰিব পাৰা ইয়াত সক ফেসিলিটি সক আপোনালোকে এইটো যেটো আপোনালোকে দেখিছে এইটো আপোনালোকে মানে একো কৰিব নাই অলপ প্ৰেছ কৰিলে হ'ল ইয়াত ভেজিটেবল খিনি ইয়াত খুলি লোৱাৰ পিছত দিয়াৰ পিছত ইয়াত এইটো হাতে এনেকৈ অলপ প্ৰেছ কৰিলে প্ৰেছ কৰাৰ লগতে আপোনালোকে যেটো কাম আপোনালোকে 3 ঘণ্টা লাগিছিল সেই কামটো ভেজিটেবল কাটিং আপোনালোকে মাত্ৰ 30 সেকেন্ডত কৰিব পাৰিব 3 ঘণ্টাৰ কামটো সক কেনেকুৱা একদম ফেসিলিটি থকা বস্তু একদম মানে বহুত আধুনিক বস্তু আহি গৈছে মানে মেচিন বিলাকা আচ্ছা ইয়াত কাটিং হৈ যোৱাৰ পিছত তাৰপিছত এতিয়া এলপিজি গেছৰ কিমান শৰ্টেজ চলি আছে তা তোমালোকে মানে লাইনৰ জৰিয়তে তোমালোকে এইবোৰ বস্তু ভাজিব পাৰা মানে ইলেক্ট্ৰিকত ভাজিব পাৰিব এই তোমাৰ ইলেক্ট্ৰিক ফায়াৰ হয় 200 লিটাৰৰ বাপৰে সক না এটো মানে সক আজিকালি যেটো গ্যাস সিলিন্ডার কিমান আপোনালোকে নাটনি হৈ থাকে বা সিলিন্ডার বহুত টাইমও লাগে পয়সা ওয়েস্টটো বেছি হয় কিন্তু এতিয়ালৈকে ইলেক্ট্ৰিক মানে আজিকালি যেটো সব বস্তু ইলেক্ট্ৰিক আহি গৈছে তো ইলেক্ট্ৰিকত মানে এইটো একদম ফ্ৰাই কৰিব পাৰিব ন কিমান বুলি কলা প্ৰডাকশন 200 লিটাৰ প্ৰডাকশন কৰিব পাৰিব সক মানে কিমান হেভি বস্তু আপোনালোকে দেখিব পাৰিছে এটো মানে তাৰ লগত এটাচ থাকিব ন এটাচ থাকিব যেটো তো এসএস বডিৰ মেচিন হয় গৰম হওঁতে বহুত বেছি সময় নালাগে লাইনও বহুত বেছি নাখায় তাৰ মানে আচ্ছা মানে বহুত টাইম মেচিনটো অলপ ডাঙৰ দেখি আপোনালোকে ভয় নাখাব যে বহুত কাৰেন্ট লাগিব বা কিবা প্ৰসেস ধে হ'ব বা বহুত মানে বস্তু লাগিব কিন্তু সিম্পল প্ৰসেস একদম এসএস বডি হয় আপোনালোকে হেকাৰণে একদম মিনিটৰ ভিতৰতে যিখনো আপোনালোকৰ কাম আছে এই কামখিনি গুটেখিনি ফ্ৰাই কৰা একদম মিনিটত আপোনালোকে ফ্ৰাই কৰি দিব যিমান কেজি লকে আপোনালোকে 200 300 কেজি ফ্ৰাই মিনিট দিকিটা কথা কৈছে এতিয়া কোনোবাই মানে ব্যৱসায় কৰিলে সিম্পল কে এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিব আচ্ছা তেতিয়া এই মেচিন গিলা লৈ গল হল এই মেচিনটো লৈ গল কিবা তোমালোকে গ্যাৰান্টি কেনেকুৱা কি সাৰ্ভিস দিবা হেতু কথা কৈ দিয়াছোন এই মেচিনত আমি এবছৰৰ ওয়াৰেন্টি দিম তাৰ উপৰি আমি সাৰ্ভিস আপোনালোকক ফ্ৰী দিম 3 বছৰলৈকে যেহেতু সৰু মেচিনবোৰ প্ৰবলেম তেনেকুৱা একো নাহে অকল তুমি কাটিং কৰা মেচিন হে এইবোৰ কাটিং মেচিন কেতিয়াও মানে অসুবিধা নাহে যদিও কিবা টেকনিক্যাল ইস্যু আহে আমি টেকনিশিয়ান প্ৰভাইড কৰাই দিম টেকনিশিয়ান প্ৰভাইড কৰি দিবা মানে চিন্তা কৰিবলগীয়া একো কাৰণ নাই আৰু তে মেচিনটো মানে আপুনি এটকা মেচিন ল'ব পাৰিব এতিয়া কথাই পল যে আমাৰ আপাৰ আসামত বহুত মানে ভিডিও চাব তোমালোকে তেওঁলোকক মেচিনটো কেনেকৈ পৌঁছাই দিবা এবাৰটো আহি পেলাই চাব পাৰিলে ভাল হয় তেওঁলোকৰ কাৰণে আৰু যদিহে কিবা কাৰণ আহিব নোৱাৰে বা সৰু মেচিন বা কি যাম আপোনালোকে পঠিয়াই দিব আমি ভিআৰএলৰ যোগেদি ট্ৰান্সপোৰ্ট কৰোৱাই দিম মানে ভিআৰএলৰ যোগেদি ট্ৰান্সপোৰ্ট কৰি দিব কোনোবা আহিব নোৱাৰিলে মানে অল অসমত তোমাকে ডেলিভাৰী প্ৰসেসটো ৰাখিছা মানে আপুনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যদি এই ভিডিওটো চাই নাথাকক কিয় এটা খালি স্ক্ৰিনত ওলাই থকা নাম্বাৰত আপুনি এটা কল কৰক কল কৰি তেওঁলোকৰ লগত যোগাযোগ কৰক আপোনাক এটা দুটা মেচিন দেখাইছো যিকিটা আপুনি ফাষ্ট ফুড বনোৱা মেচিন কিন্তু এইকিটা মেচিনে নহয় আপোনালোকৰ ইয়াত বিভিন্ন ধৰণৰ মেচিন আছে 100+ আপোনালোকৰ মেচিন আছে আৰু 100+ ব্যৱসায় আপোনালোকৰ আইডিয়া তেওঁলোকে লৈ আহিছে তোমালোকৰ তাত মানে কিমানটা ব্যৱসায় আইডিয়া তোমালোকে লৈ আহিছে এটো এবাৰ ধুনীয়া কৈ দিও মিনিমাম 100+ মেচিন আছে
তাৰমানে 100টাৰ ওপৰত ব্যৱসায় ওপৰত আছে, সৰুৰ পৰা লৈ ডাঙৰলৈকে যেনেকুৱা মেচিন আপোনালোকে বিচাৰে। তাৰ উপৰি যদি আমাৰ তাত এনেকুৱা মেচিন ষ্টকত নাই যোনটো আপোনালোকে চাই আছে, ৰিকমেণ্ড কৰিছে আপোনালোকে আমাক জনালে হ'ল যে আমাক এনেকুৱা এটা মেচিন লাগে, আমি সেইটো আপোনাক প্ৰভাইড কৰিম, সেইটো কৈ দিব। এই ভিডিঅ'টো যে চাই আছে আপোনালোকে, এই ভিডিঅ'টোত নথকা যিটো মেচিন আছে আপোনালোকৰ মনত আহিল যে মই এটা ব্যৱসায় কৰিম, ডাইৰেক্ট এই নম্বৰটোতে তেওঁলোকৰ লগত স্ক্ৰীনত এটা ফোন কৰক, ফোন কৰি কওক যে মোক এনেকুৱা এটা মেচিন লাগে, মই এই ব্যৱসায়টো আৰম্ভ কৰিব বিচাৰো। সেই ব্যৱসায়টো আপোনালোকৰ মেচিন আপোনালোকক প্ৰভাইড কৰাই দিব তেওঁলোকে, যদি আহিব নোৱাৰে ঘৰতো প্ৰভাইড কৰাই দিব পাৰিব। আৰু গোটেই কথাখিনি কৈছে, গেৰাণ্টি ৱাৰেণ্টি কথা কৈলা, তাৰপিছত এতিয়া কথাই পৰিল যে EMI কথাটো এবাৰ লাষ্ট কৈ দিয়াচোন প্ৰচেছটো। হয়, EMI যদি আপোনালোকে 0 ডাউন পেমেণ্টত কৰাব বিচাৰিছে, যেহেতু আমাৰ এইটো মেচিনাৰী কোম্পানী হয়, ডাইৰেক্ট আমাৰ ফালৰ পৰাটো EMI নহয়, আপোনালোকে বেংক ফাইনেন্স কৰাব পাৰে। তাৰ কাৰণে এখন বেংকৰ কোটেশনৰ প্ৰয়োজন হ'ব, তাৰ বাবে আমি আপোনাক কোটেশন বনাই ৰেডি কৰি দিম। আপুনি বেংকত জমা কৰাৰ পিছত যে লোনটো এপ্ৰুভ হৈ যাব, তেতিয়া আপুনি 0 ডাউন পেমেণ্টত মেচিন আমাৰ পৰা নিব পাৰিব, মেচিন লৈ যাব পাৰিব একদম নিশ্চিন্ত। মানে তাৰমানে চাওক, আপুনি যদি ভাবিছে এটা ফাষ্ট ফুডৰ ব্যৱসায় কৰিম বুলি, কিন্তু আপোনাৰ হাতত টকা নাই, 1 টকাও নাই, তেনেহলে আপোনালোকে এই ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰিব। মানে 1 টকা নোহোৱাকৈ এই 2টা মেচিন লৈ যাব পাৰিব, ভেজিটেবল কাটাৰ হওক বা আপোনালোকৰ যিবিলাক আপোনালোকৰ ইলেক্ট্ৰিকত যি ভেজিটেবল বিলাক বা ফ্ৰাই কৰা হওক, গোটেই মেচিন মানে ফাষ্ট ফুড খোলা গোটেই প্ৰচেছটো আপোনালোকক তেওঁলোকে দিব। 1 টকা নোহোৱাকৈ তেওঁলোকে এই EMI ফেচিলিটি যোগে আপোনালোকক ধুনীয়াকৈ দি দিব। স্ক্ৰীনত ওলাই আছে নাম্বাৰ, এই নাম্বাৰ আপোনালোকে এতিয়া তেওঁলোকৰ লগত যোগাযোগ কৰক। যোগাযোগ কৰি একদম গুৱাহাটী নিচেই কাষতে আছে, বৰাগাঁও ফ্লাইঅভাৰ নিচেই ওচৰতে আছে মা কামাখ্যা মেচিনাৰী। নিজে আহি এবাৰ চাই ধুনীয়াকৈ আপুনি মন পচন্দৰ এটা ব্যৱসায় লগত জড়িত তেওঁলোকৰ লগত সংযোগ কৰি হ'ব পাৰিব।